যি পুৰুষে পত্নীৰ ওপৰত হাত উঠায় সেই পুৰুষৰ তিনিটা বস্তু নষ্ট হয় আজি আলোচনা কৰিম পত্নীৰ ওপৰত হাত উঠোৱা পুৰুষৰ কি তিনিটা বস্তু নষ্ট হয় যদি জানিব বিচাৰে ভিডিওটো স্কিপ নকৰাই শেষলৈকে চাব তাৰ আগতে এটা খবৰ দিলো আপুনি যদিহে আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 এতিয়া আমি জানিব লগছুন পত্নীৰ ওপৰত হাত উঠোৱা স্বামীৰ কি নষ্ট হয় প্ৰথমে পত্নীৰ ওপৰত হাত উঠালে স্বামীৰ ধৰ্ম নষ্ট হয় বুলি কোৱা হয় কথা এষাৰ আছে ধৰ্ম পত্নী হয়নে তেনে ক্ষেত্ৰত আপুনি যদি পত্নীৰ ওপৰত হকে বিহকে এনে যেনি তেনি হাত উঠাইছে কিছুমান মানুহ আছে চাব নিজে লাগিলে হাজাৰটা ভুল কৰক পত্নীৰ যদি অকনমান সৰু কিবা এটা ভুল দেখে বা নেদেখকে লাগিলে নিজৰ ভুলটো যদি পত্নীয়ে কয় যে আপুনি এটো কাম ভুল কৰিছে আপুনি এটো কৰিব নালাগিছিল সেইখিনি কিন্তু একচেপ্ট কৰিব পৰা ক্ষমতা সকলোৰে নাথাকে যে পত্নীয়ে যে ভুল ধৰিলে সেইখিনি কিন্তু বহুতে সহ্য কৰিব নোৱাৰে উলুটাই পত্নীৰ ওপৰতে হাত উঠায় তেনে পুৰুষৰ উন্নতি জীৱনত কেতিয়াও নহয় দ্বিতীয়তে হৈছে পুণ্য এখন ঘৰলৈ পত্নী গৰাকীক লক্ষ্মীৰ স্থান দি অনা হয় হয়নে তেনে ক্ষেত্ৰত আপুনি যদি আপোনাৰ ঘৰৰ লক্ষ্মী গৰাকীৰ ওপৰত অত্যাচাৰ কৰে তেন্তে আপোনাৰ কোনো ধৰণৰ পুণ্য নহয় আপুনি লাগিলে যিমান ভাল কিবা কিবি কৰক বহুত আপুনি কৰবাত দান দিছে ডোনেশন দিছে যিয়ে নকৰক লাগিলে কিন্তু ঘৰত থকা লক্ষ্মীক যদি আপুনি অপমান কৰিছে অত্যাচাৰ কৰিছে তেনে ক্ষেত্ৰত আপুনি যিমান পুণ্য নকৰক কিয় আপোনাৰ কেতিয়াও পুণ্য নহয় পুণ্য আপোনাৰ নষ্ট হ'বই আৰু তৃতীয়তে হৈছে কৰ্ম কাৰণ স্বামী স্ত্ৰী দুগৰাকী যেতিয়া বিবাহত আবদ্ধ হয় দুইজন মানুহ এজন হয় তেনে ক্ষেত্ৰত ঘৰখনত যেতিয়া এটা অশান্তিময় পৰিৱেশৰ বিৰাজ কৰিব অশান্তিময় পৰিৱেশ এটা অনবৰতে ঘৰখনত হৈ থাকিব সেই ঘৰখনত কোনো কৰ্ম কৰাৰ ভাল এটা পৰিৱেশ নাথাকে যাৰ কাৰণে কোনো মানুহৰে মনবোৰ ভাল হৈ নাথাকে আৰু তেনে ক্ষেত্ৰত এজন পুৰুষে যেতিয়া পত্নীৰ ওপৰত হাত উঠাবলৈ লয় পুৰুষজনৰ ধৰ্ম কৰ্ম আৰু পুণ্য এই তিনিটা বস্তুই নষ্ট হয় গতিকে আপুনি আপোনাৰ পত্নীৰ ওপৰত কেতিয়াও হাত নুঠাব